তো ঘোষণা হোৱা নাই, কিন্তু হয়তো বিহুৰ পিছত, বহাগ বিহুৰ পিছত যেহেতু যিকোনো মুহূৰ্ততে নিৰ্বাচন ঘোষণা হ'ব পাৰে, হয়তো ছেপ্টেম্বৰ, অক্টোবৰ বা ডিচেম্বৰলৈ যাব পাৰে, ক'ব নোৱাৰি। কিন্তু আমাৰ দলটোৱে সদায় নিৰ্বাচনৰ কাৰণে সদায় প্ৰস্তুত হৈ থাকে। গতিকে নিৰ্বাচনটো থাকিব, নিৰ্বাচনৰ লগে লগে আমি BTCত আমাৰ সাংগঠনিক কামো চলি থাকিব। আৰু এইবাৰ যিহেতু BTC নিৰ্বাচনত আমাৰ সংগঠনটো আৰু অধিক শক্তিশালী কৰাৰ কাৰণে আমি চেষ্টা কৰিছো, সেইবাবে আমাৰ সাংগঠনিক কাম চলি আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে কৈ থৈছিলে যে আমি BTC অঞ্চলৰ নিৰ্বাচনত বা BTRৰ নিৰ্বাচনত প্ৰত্যেক দলে নিজাববীয়াকৈ ইলেকশ্যন খেলিব। যদি কৰবাত কিবা মিলা মিছা হয় সেইটো সময়ত দেখা যাব, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তাসকলক নিজস্বভাৱে নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে কৈছিলে। গতিকে এতিয়াতো নিৰ্বাচন অহা নাই, গতিকে একে আষাৰে মিত্ৰতা হ'ব নহ'ব এইবিলাক আমি ক'ব খোজা নাই। কিন্তু আমাৰ দলীয় কৰ্মীসকলে এটা বাৰ্তা আছিল যে সকলোৱে এই স্থানীয় নিৰ্বাচনসমূহ নিজে নিজে খেলিব পৰাৰ প্ৰস্তুতিটো চলাই থাকিব লাগে। আমাৰ দলটোৱে কেতিয়াও ভিতৰে ভিতৰে বুজাবুজি নকৰে। বুজাবুজি কৰিলে সন্মুখে সন্মুখে কৰিব, নকৰিলে নকৰে। সাধাৰণতে স্থানীয় নিৰ্বাচন বিলাকত আমি কাৰো লগতে মিত্ৰতা কৰি নিৰ্বাচন খেলা নাই। যোৱা বছৰো আমি BTRৰ নিৰ্বাচন আমি মিত্ৰতাত খেলা নাই। এইবাৰো পঞ্চায়তৰ নিৰ্বাচনত আমি কৈয়ে থৈছো যে আমাৰ কাৰো লগত মিত্ৰতা নাথাকে, কিন্তু বিধানসভাৰ নিৰ্বাচনত আমাৰ মিত্ৰতা থাকিব। বিধানসভাত আমাৰ মিত্ৰ দলৰ লগত নিৰ্বাচন হ'ব। পঞ্চায়ত, BTRৰ নিৰ্বাচন বা এনেকুৱা ধৰণৰ কাউন্সিলৰ নিৰ্বাচন বিলাকত আমি নিজে নিজে খেলো, আগতেও খেলিছো। তাৰে মাজতে কোনোবাই যদি বুজা-বুৰা কৰিব খোজে কৰিব পাৰে, স্থানীয়ভাৱে বুজা-বুৰা কৰিব পাৰে। এইবাৰ আমাৰ সংগঠন ক্ৰমাগতভাৱে ভাল হৈছে। বিশেষকৈ বাক্সা, তামুলপুৰ, ওদালগুৰি এই জিলাকেইখনৰ আমাৰ সংগঠন যথেষ্ট শক্তিশালী হৈ আছে। গতিকে মই ভাবো যে 5খন জিলাতে শক্তিশালী, কিন্তু এই 3খনত বেছি ভাল। গতিকে মই আশাটো আমাৰ যথেষ্ট আছে।